বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বড়ো ভাষা সাহিত্য সংস্কৃতিৰ বাৰ্তা বিলাই ওদালগুৰি জিলাৰ ডিমাকুছিৰ নিকটৱৰ্তী দৈমু নগৰ পথাৰত ২০২৫ বৰ্ষৰ ৯ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ ৪দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ বাবেই ব্যাপক প্ৰস্তুতি অব্যাহত আছে। প্ৰায় ৩ কোটি টকাৰ নিৰ্ধাৰিত বাজেটেৰে আদৰণি সমিতিয়ে দিনে নিশাই সেৱা আগবঢ়াই ৫০০ বিঘা মাটিকালিত গঢ়ি তুলিছে সুসজ্জিত তোৰণ, সুবিশাল ৰভা মঞ্চকে ধৰি প্ৰতিনিধি শিবিৰ আদি। বড়ো জাতি জনগোষ্ঠীৰ ঐতিহ্য, পৰম্পৰা, ভাষা সাহিত্য সংস্কৃতিক নৱপ্ৰজন্মৰ মাজত পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে নিৰ্মাণ কৰি থকা হৈছে প্ৰদৰ্শনীৰ বিভিন্ন আৰ্হি। অধিৱেশনত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, সৰ্বানন্দ সোণোৱালৰ লগতে মুখ্য অতিথি হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। আনহাতে অধিৱেশনত অসম তথা বড়ো ভূমিৰ লগতে বাংলাদেশ, জাপান, নেপাল, ভূটান, মেঘালয়, ত্ৰিপুৰা, মণিপুৰত থকা বড়ো মূলৰ লোকসকলো অংশগ্ৰহণ কৰিব। হয়, আমাক মূল সমিতিয়ে জনাইছে ইয়াতে বহুত ধৰণৰ ছেমিনাৰ লোৱা হৈছে আৰু কিতাপ বহুকেইখন কিতাপ গ্ৰন্থ উন্মোচন হ'ব। গতিকে এই অধিৱেশনৰ মূল উদ্দেশ্যই হ'ল বড়ো ভাষা, বড়ো সাহিত্য কেনেকৈ চৰ্চা কৰি মানুহৰ মাজত লৈ যাব পাৰে আৰু বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰে, সেইটোৰ উদ্দেশ্যলৈ এই অধিৱেশনখন আয়োজন কৰা হয়। গতিকে এইবাৰ অৱশ্যে খুব ভাল লাগিছে, যিহেতু বড়ো জনগোষ্ঠী নহ'লেও অন্যান্য জনগোষ্ঠীসকলে যিসকলে বড়ো ভাষা শিকি পিনি বড়ো স্কুলত, বড়ো কলেজত বড়ো মিডিয়াম শিকাইছে, তেওঁলোকে ইয়াত আহি সমাগম হ'ব, এটা ছেমিনাৰ লৈছে। তেওঁলোকৰ অনুভৱ বড়ো ভাষা লৈ আমি কেনেকৈ যাব পাৰোঁ, কেনেকুৱা হ'ব লাগে, এই অনুভৱবিলাক ইয়াত ব্যক্ত কৰিবৰ কাৰণে এটা তেওঁলোকে ছেমিনাৰ লৈছে বুলি আমাক মূল সমিতিয়ে জনাইছে। এটা প্ৰগ্ৰাম আছে অহা ১০ তাৰিখত। গতিকে ইয়াৰ বাদেও 11 তাৰিখত বহুকেইখন ছেমিনাৰ আছে, কেনেকুৱা আজিৰ তাৰিখত কোনটো মুভমেণ্টত বড়ো ভাষা চলিছে, বড়ো ভাষাৰ অৱস্থা, সেইটো লৈ আলোচনা কৰিব। সেইটো আমাক প্ৰগ্ৰামত এটা ডিজাইন দিছে। গতিকে আমি খুব ভাল লাগিছে, এটা বড়ো ভাষাটো বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে যি প্ৰয়াস কৰিছে বড়ো সাহিত্য সভাই, সেইটো ইয়াতে প্ৰতিফলিত হ'ব। টংলাৰ পৰা মৃন্ময় চহৰীয়াৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।